হাছৰিত উদ্ধাৰ হোৱা যুৱকৰ ৰহস্যজনক মৃতদেহ উদ্ধাৰক নতুন মূৰ। কালি দক্ষিণ কামৰূপৰ গড়ৈমাৰী হাছৰিৰ এখন নিৰ্জন পথাৰত উদ্ধাৰ হৈছিল এজন যুৱকৰ মৃতদেহ। মৃত যুৱকজনক হাছৰি গাঁৱৰ মতিউৰ আলীৰ পুত্ৰ আব্দুছ ছালাম বুলি চিনাক্তকৰণ কৰা হৈছিল। জোৰশিমুলী আৰক্ষী চকীৰ তৎপৰতাত আৰু স্থানীয় ৰাইজৰ সহযোগিতাত যুৱকজনক পথৰ পৰা উদ্ধাৰ কৰি জোৰশিমুলী আৰক্ষী চকীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছিল। গুৱাহাটীত কাম কৰি খোৱা যুৱক আব্দুছ ছালামক কোনোবা দুৰ্বৃত্তই হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়াল তথা গাঁওবাসী ৰাইজে। যুৱকজনে কোনো পধ্যেই ড্ৰাগছ বা অন্যান্য মাদক দ্ৰব্য সেৱন নকৰাৰ অভিযোগ উত্থাপন কৰি পৰিয়ালৰ লোক তথা গাঁওবাসীয়ে কয় যে যুৱকজনক কোনোবা দুৰ্বৃত্তই হত্যা কৰি নিৰ্জন পথাৰত থৈ গৈছিল। ঘৰৰ পৰা ওলাই যোৱা আব্দুছ ছালাম লগত আছিল এখন চাইকেল। চাইকেলখন গাঁওখনৰে ওচৰৰ এখন পুখুৰীৰ পাৰত থকা আৰু মৃত অৱস্থাত আব্দুছ ছালামৰ হাতৰ মুঠিত থকা ড্ৰাগছৰ কণ্টেইনাৰ আৰু চিৰিঞ্জৰ কথা সদৰি কৰি পৰিয়ালৰ লোক তথা গাঁওবাসীয়ে সন্দেহ প্ৰকাশ কৰিছে যে আব্দুছ ছালামক কোনোবা দুৰ্বৃত্তই হত্যা কৰিছে। প্ৰকৃততে আব্দুছ ছালামে আত্মহত্যা কৰিছে নে আব্দুছ ছালামৰ নামৰ যুৱকজনক কোনোবা দুৰ্বৃত্তই হত্যা কৰিছে সেই কথা মৰণোত্তৰ পৰীক্ষাৰ পিছতহে গম পোৱা যাব। ইতিমধ্যে পৰিয়ালৰ লোকে ন্যায় বিচাৰি জোৰশিমুলী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। আমি ইনফ'ইটৰ তৰফৰ পৰাও জোৰশিমুলী আৰক্ষী তথা কামৰূপ আৰক্ষীক আহ্বান জনাম যে আব্দুছ ছালামৰ পৰিয়ালে যাতে ন্যায় পায়, যদিহে প্ৰকৃতাৰ্থত হত্যাকাণ্ড সংঘটিত হৈছে। আমাৰ হাতত পৰিয়াল তথা গাঁওবাসীৰ মন্তব্য আছে, আমি মন্তব্য শুনাব বিচাৰিছোঁ। সিহঁতে গুৱাহাটীত কাম কৰে, আহিছে। আহাৰ পিছত ঘৰৰ পৰা মানে শুক্ৰবাৰ দিনা এটা বজাত মানে ঠিকাদাৰে কৈছে যে পইচা পঠাই দিব। পইচা ওলাবৰ কাৰণে ঘৰৰ পৰা বেংকত গৈছে পইচা আনিবৰ কাৰণে। কোনদিনা গৈছে? শুক্ৰবাৰ দিনাই এটা বজাত। তাৰপিছত আপোনাৰ দিনটো গ'ল। সন্ধিয়া সময়তে আমাৰ ৰাস্তাৰ কাষতে দেখা পাইছে একবাৰ আমাৰ মায়ে। তাৰপিছত মায়ে কৈছে যে ঘৰত আহ। সি কৈছে যে ভাইটি কৈছে যে আহি আছোঁ। তাৰপিছত মানে 7টা বজাত আহি কেনেতো পোৱা নাই। পিছে মায়ে ফোন কৰিছে ভাইটিক। ফোনটো কাটি দিছে। মায়ে ভাবছে যে আহি আছে নেকি আকৌ। তাৰপিছত মোটামুটি তেতিয়ালৈকে অহা নাই। মোটামুটি মায়ে 8টা 8:30 মানত ফিৰ আকৌ ফোন কৰিছে। কি কৰিছে, মোবাইলটো ছুইচ অফ আহিছে। আৰু 2-1 বাৰ মাৰিছে, তথাপিও ছুইচ অফ আহিছে। পিছে মায়ে আমাক ফোন কৰিছে, আমি গুৱাহাটীত থাকোঁ। আমাক ফোন কৰিছে বা আমাৰ দাদাক ফোন কৰিছে, আমাৰ খুৰাহঁতক ফোন কৰিছে, বিভিন্ন জেগাত ফোন কৰিছে, মানে খবৰ চবৰ একো পোৱা নাই। আমিতো ৰাতি বিচাৰিছোঁ। যেতিয়া ৰাতিপুৱা মানে আমি ৰাতিটো পোৱা নাই, ৰাতিপুৱা বেলেগ এটা মানুহ আহি কেনে যে কৈছে যে ইয়াতে মানুহ এটা মৰি আছে। আমি যাই কেনে চাওঁ যে আমাৰ ভাইটিয়ে হয়। কম তাৰমানে ইয়াতে আপোনাৰ 4 বছৰ 5 বছৰ হ'ল ইয়াতে আহিছে। ল'ৰাটো এনেকুৱা আমি দেখা নাই যে ডাছ খায় আৰু কিবা বিজি চিজি লয়, সেইটো মই নাজানো। আৰু তাৰমানে কালি মই গুৱাহাটী আছিলোঁ, আহি কিনে তাৰমানে খবৰ পাইছোঁ। তাৰমানে পাই কিনে মই ঘৰত আহি কিনে তাক মই তাৰমানে কৰিছোঁ। আৰু আপোনাৰ ধাৰণা কি কালিৰ এই ঘটনাটোৰ? কালিৰ তাৰমানে ধাৰণাটো কি বেলেগে মাৰিছে নেকি এনেকুৱাই লাগিছে মোক। আৰু তাৰমানে যিহেতু একেবাৰে আপোনাৰ চুবুৰীয়া, ঘৰৰ কাষৰ ল'ৰা, আপোনাৰ কিবা লাগে নেকি? আমাৰ লাগে আৰু তাৰমানে মোক তাৰমানে ভাইৰ ল'ৰা হয়, তেনে গাঁৱৰ আৰু কি ক'ম, ঘৰৰ ওচৰৰ মানুহ। আগতে কিবা নিচাজাতীয় কিবা এনেকুৱা ড্ৰাগছ সেৱন কৰাৰ হেৰি আছে নেকি? নাই, সেইটো মই শুনা নাই। কি আমি দেখাও নাই। হত্যাকাৰী বিচাৰ লাগে, কৰিব লাগে, শুদ্ধ ইনভেষ্টিগেশ্যন কৰিব লাগে, দোষীক কৰাক্ত কৰিব লাগে, ফাঁচি দিব লাগে, কৰাক্ত কৰি ফাঁচি দিব লাগে। মৰিব লাগে মানে একচুৱেলি ভাইটিটো এনেতো ভাল কামৰি কি কয় পইচা ওলাব গৈছে। কোনোবাই মানে ইচ্ছাকৈ মাৰিছে, তাৰ বুকুত জখমগিলা আছে, মাথাটো মানে জখম আছে, আমি দেখা পাইছোঁ। কোনোবাই মাৰিছে, বহুত মাথাতে মাৰিছে বেছিকৈ।